ওয়েলকাম টু মাই ইউটিউব চেনেল দ্য ষ্টাডি অফ আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসম বুৰঞ্জী। অসম বুৰঞ্জী আমি কেইবাটা ভাগত ভাগ কৰিম। তাৰে আজি প্ৰথমটো ভাগ। প্ৰথমটো প্ৰশ্ন হ'ল অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰিব পাৰি। তাৰে চাৰিটা বিকল্প দি আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 3টা। নেক্সট কোৱেশ্চনটো হ'ল অসমৰ প্ৰাচীন ৰজা বুলি কাক জনা যায়। তাৰে চাৰিটা বিকল্প দি আছে। তাৰ ভিতৰত অপশ্যন কটা হৈছে শুদ্ধ উত্তৰ মহিৰংগ দানৱ। নেক্সট কোৱেশ্চনটো হ'ল মহিৰংগ দানৱে তেওঁৰ ৰাজধানী ক'ত পাতিছিল। চাৰিটা বিকল্প দি আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মৈৰাঙত। নেক্সট কোৱেশ্চনটো হ'ল দানৱ বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল। চাৰিটা অপশ্যন দি আছে। তাৰে ভিতৰত অপশ্যন গটা হৈছে শুদ্ধ উত্তৰ ঘটকাসুৰ। নেক্সট কোৱেশ্চনটো হ'ল ঘটকাসুৰক কোনে বধ কৰিছিল। চাৰিটা অপশ্যন দি আছে। তাৰে ভিতৰত অপশ্যন গটা হৈছে শুদ্ধ উত্তৰ নৰকাসুৰ। নেক্সট কোৱেশ্চনটো হ'ল ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল। চাৰিটা অপশ্যন দি আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।